এই ভাৰতবৰ্ষখন স্বাধীন কৰিছে কংগ্ৰেছ দলৰ নেতৃত্বত। আজি যে ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দল জন্ম লাভ কৰিছে আৰু ৰাজনৈতিক দলে ভোট যুদ্ধত নামি দেশ স্বাধীন কৰাৰ পিছতহে তেওঁলোকে ভোট যুদ্ধত নামাৰ কাৰণে ক্ষমতা পাইছে। আৰু এই ক্ষমতা কোনে দিছে? ভাৰতীয় জাতীয় কংগ্ৰেছ দলে দিছে। পৃথিৱী থাকে মানে ভাৰতীয় ৰাইজৰ আশীৰ্বাদ কংগ্ৰেছ দলৰ লগত থাকিব আৰু পৃথিৱী থাকে মানে এইখন দেশত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মানুহৰ হকে কাম কৰি যাব। বেলেগ ৰাজনৈতিক দল আৰু আমাৰ মাজত বিভিন্ন ক্ষেত্ৰত কিছু পাৰ্থক্য আছে। কংগ্ৰেছ দলৰ জন্ম হৈছিল কেৱল ক্ষমতা লাভৰ কাৰণে নহয়। কংগ্ৰেছ দলৰ জন্ম হৈছিল ভাৰতীয় মানুহখিনিক ইংৰাজৰ হাতৰ পৰা অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ স্বাধীনতা খৰ্ব কৰিছিল ইংৰাজসকলে। সেই ভাৰতীয়সকলৰ স্বাধীনতা ঘূৰাই অনাৰ কাৰণে কংগ্ৰেছ দলৰ জন্ম হৈছিল আৰু কংগ্ৰেছ দলে আন্দোলন কৰি যুদ্ধ কৰি ভাৰতবৰ্ষখনত ভাৰতীয় জনতাৰ কাৰণে স্বাধীনতা ঘূৰাই আনিছে। গতিকে নিৰ্বাচন আহিব, নিৰ্বাচন যাব, কংগ্ৰেছ দলে নিজৰ নীতি আদৰ্শৰে কাম কৰি যাব। আজি যি প্ৰসংগ ৰাজ্যখনত চলি আছে বা যিবিলাক কথা আপোনালোকে বিভিন্নজনে সুধিম বুলি ভাবি আছে, সুধি আছে, একেবাৰে স্পষ্টভাৱে কওঁ, কংগ্ৰেছ দলে আহি থকা সময়খিনিত 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ শাসনৰ পৰা বিজেপিক বিদায় দিব বিচাৰে। সেয়া অসমৰ ৰাইজৰ আহ্বান, অসমীয়া জাতিৰ আহ্বান। অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলে আহি থকা সময়খিনিত সকলোকে লৈ, ধৰ্ম নিৰপেক্ষ নীতিত বিশ্বাসী সকলক লৈ একেলগে নিৰ্বাচন খেলাৰ কাৰণে পণ লৈছে, সিদ্ধান্ত লৈছে, সংকল্প লৈছে। উদাহৰণস্বৰূপে যদি আপোনালোকক কওঁ যে কংগ্ৰেছ দলে কিমান মহানুভৱতা দেখুৱাইছে, কংগ্ৰেছ দলে কিমান মহানুভৱতা দেখুৱাইছে, এই কথাবিলাক যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে লক্ষ্য কৰিব যে যোৱা কিছুদিন ধৰি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কোনোবাই সমালোচনা কৰিছে। আমাৰ দলৰ জ্যেষ্ঠ 3-4জন নেতাক মুকলিকৈ সংবাদ মাধ্যমত সমালোচনা কৰিছে। তাৰ পিছতো বিজেপিক ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত মহানৱতা লৈ আমাৰ দলৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও গৈ একেলগে আলোচনাত মিলিত হৈছে লক্ষ্য এটাই, বিজেপিক বিদায় দিয়াৰ কাৰণে। গতিকে কংগ্ৰেছ দলে বিজেপিক বিদায় দিয়াৰ কাৰণে আৰু মিত্ৰতাৰ কাৰণে সকলো ধৰণৰ ক্ষেত্ৰত আগুৱাই যাব আৰু মহানুভৱতা থাকিব এটাই স্বাৰ্থত, অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত। অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত কংগ্ৰেছ দলে মহানুভৱতা আপোনালোকে কংগ্ৰেছ দলৰ মাজত দেখা পাব। গালি পাৰিছে, সমালোচনা কৰিছে, তাৰ পিছতো কংগ্ৰেছ দলে আগুৱাই গৈছে। 2026 চনত অসমীয়া ৰাইজে বিচাৰিছে বিজেপিয়ে অসমত ক্ষমতা পাব নালাগে। অসম আৰু আমি কংগ্ৰেছ দলে ব্ৰিটিছ পুলিচৰ বন্দুকৰ গুলী পাতি লৈছিল আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই। ব্ৰিটিছ পুলিচে লাঠিৰে কোবাই বহু মানুহক হত্যা কৰিছিল সেই সময়ৰ কংগ্ৰেছৰ নেতৃত্বক। কিমানক জেলৰ ভিতৰত ৰাখিছিল, কালাপানীত দিছিল। তাৰ পিছতো ভাৰতীয় মানুহৰ স্বাৰ্থত, এইখন দেশৰ স্বাৰ্থত কংগ্ৰেছ দলে আগুৱাই গৈছিল, কাম কৰিছিল। আৰু আহি থকা সময়তো অসম আৰু অসমীয়া ৰাইজক শান্তি দিয়াৰ কাৰণে, উন্নয়ন দিয়াৰ কাৰণে, মুক্তি দিয়াৰ কাৰণে কংগ্ৰেছ দলে কাম কৰি যাব। থেংক ইউ।